নিজৰ নিজৰ ভোট আছে আৰু প্ৰতিটো ভোট গুৰুত্বপূৰ্ণ ভোট দিয়াৰ আগত কিছু কথা ভাবি চিন্তা কৰা প্ৰয়োজন ভোট দিয়াৰ আগত কিছু কথা মনত ৰখা প্ৰয়োজন কাউন্সিলৰ চৰকাৰ সলনি হ'ব পাৰে এটা ভোট পৰৱৰ্তী দিনত কোনোবা জিকাব পাৰে বা কোনোবাজনক পৰাজয় কৰিব পাৰে সেইকাৰণে মই প্ৰত্যেক মঞ্চত কৈছোঁ যে ভোট দিয়াৰ আগত ভাবি চিন্তা কৰিহে ভোটটো দিব এটা আপোনালোকে কি চিন্তা কৰিব আপোনালোকে চিন্তা কৰিব লাগিব যে যোৱা 10টা বছৰত কাউন্সিলৰ যোগেদি বিজেপিয়ে কিমান কাম কৰিলে আৰু ইউপিপিয়ে কিমান কাম কৰিলে হয়নে নহয় আপোনালোকতো হিচাপ কৰিব লাগিব যে ইমান যে কথা আজিৰ পৰা 5 বছৰ আগতে বিজেপিয়ে দিলে কথা ক'লে ইউপিপিয়ে কথা ক'লে এইখিনি কথা ৰাখিব পাৰিছিল নাই আৰু হিচাপ কৰা সুবিধাটো যথেষ্ট সহজ আপোনালোকে কি হিচাপ কৰিব লাগিব যে আপোনালোকৰ গাঁৱৰ ভিতৰত এইখন চৰকাৰে কিমান ৰাস্তা বনালে আপোনালোকে হিচাপ কৰিব লাগিব যে আপোনালোকৰ ল'ৰা ছোৱালী নাতি নাতিনী য'ত পঢ়ে এইখন স্কুললৈ যোৱা ৰাস্তা কিমান ভাল স্কুলৰ ভিতৰত কিমানখিনি কাম হৈছে স্কুলবোৰ উন্নত হৈছে নে নাই যিসকল ইয়াত বয়োজ্যেষ্ঠ আছে আপোনালোকক হিচাপ ল'ব লাগিব যে যিখন হস্পিটেললৈ যায় এই হস্পিটেলৰ ভিতৰত ডক্টৰ থাকে নে নাথাকে আপোনালোকক হিচাপ কৰিব লাগিব যে এইখন চৰকাৰ কোটি কোটি টকা খৰচ কৰি এই যে জল জীৱন আঁচনি পাইপ বহালে এই পাইপ যোগেদি পানী ওলাই নে নোলায় আপোনালোকে হিচাপ কৰিব লাগিব যে ঘৰৰ ভিতৰত 24 ঘণ্টা বিজুলী থাকে নে নাথাকে আপোনালোকৰ বিদ্যুতৰ বিল আগতকৈ বেছি বাঢ়িছে নে কমিছে দৰৱৰ দাম বাঢ়িছে নে কমিছে এইখিনি কথা আপোনালোকে হিচাপ কৰিব লাগিব আৰু যদি মই ভাবো কি যদি আপোনালোকে চৰকাৰৰ কামৰ হিচাপ লৈ তাৰ পিছত আপোনালোকে নিজে ক'ব যে এইখন চৰকাৰ বিজেপিয়ে কেন্দ্ৰত থকা সত্ত্বেও ৰাজ্যত থকা সত্ত্বেও কামৰ ক্ষেত্ৰত শূন্য কামৰ ক্ষেত্ৰত জিৰ' ডাঙৰ জিৰ' সৰু জিৰ' নহয় ডাঙৰ জিৰ' কিমান কথা মনত আছেনে নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা বিটিচি ইলেকশ্যনত মাটি দিম এতিয়া মই সুধিবলৈ বিচাৰিছো মাটি পাইছে মাটি পট্টা পাইছে আপোনালোকে যে আমাক কংগ্ৰেছক ভাল পায় যিসকলে বিজেপিক ভাল পায় তেওঁলোকক মাটি পট্টা দিছে নেকি কওকচোন এতিয়া এইখন চৰকাৰ এটা পিছত এটা মিছা কথা কৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ অসমত নহয় মাত্ৰ ভাৰতৰ ভিতৰত নহয় গোটেই পৃথিৱীত আটাইতকৈ মিছা কথা মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ মিছলীয়া ব্যক্তি যদি পৃথিৱীত ক'ৰবাত আছে আহক অসমলৈ আহক আৰু আমাৰ মুখ্যমন্ত্ৰী চেহেৰাজন চাওক আজি আমাৰ এই অঞ্চলত বহুত মানুহ এনেকুৱা আছে যিসকলৰ ডি ভোটৰ সমস্যা আছে হয় নহয় ডি ভোটৰ সমস্যা আছে বিজেপি আহি কৈছে পদুম ফুলে কৈছে যে আমি এই গোটেইবোৰ সমস্যা সমাধান কৰি দিম ডি ভোটৰ সমস্যা সমাধান কৰি দিম এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নতুন ফৰ্মুলা কি যে অসমৰ এই ডি ভোটৰ সমস্যাৰ লগত জড়িত হৈ থকা বঙালী মানুহবোৰ নিজকে বাংলাদেশী ক'ব লাগিব
এয়া হ'ল তেখেতৰ ফৰ্মুলা যে অসমৰ বঙালী মানুহবোৰ নিজকে বাংলাদেশী সাৰ্টিফিকেট দিলে তেওঁলোকৰ সমস্যা সমাধান হৈ যাব। এইটো কি ফৰ্মুলা ল'লে? এইটো কি ফৰ্মুলা ল'লে? তোমালোকে চৰকাৰ গঠন কৰিলে বঙালী মানুহৰ ভোট লয়, তোমালোকে বিধায়ক হ'লা, মন্ত্ৰী হ'লা, মুখ্যমন্ত্ৰী হ'লা, বঙালী মানুহৰ ভোট লয়। আৰু এতিয়া যেতিয়া বঙালী মানুহক সহায় কৰাৰ সময় আহে, এতিয়া তোমালোকে কৈছা নহয় নিজকে ভাৰতীয় নহয়, নিজকে প্ৰথমে বাংলাদেশী কৰা। এয়া হৈছে তেওঁলোকৰ প্ৰতাৰণা, এয়া হৈছে তেওঁলোকৰ বিশ্বাসতা। কি কৈছে? তেওঁলোকে কৈছে যে আমি অসমৰ আমাৰ ভূমি সুৰক্ষা ক্ষেত্ৰত খিলঞ্জীয়া মানুহক মাটি পট্টা দিম। কিন্তু এতিয়া আমি দেখা পাইছো যে এতিয়া দুখীয়া মানুহক মাটি পট্টা দিয়াতকৈ দুখীয়া মানুহৰ মাটি লৈ আদানী, আম্বানী আৰু পতঞ্জলি তেওঁলোকে দিবলৈ আৰম্ভ কৰিছে। আদানী, আম্বানী আৰু পতঞ্জলি দিবলৈ বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিটিআৰ নিৰ্বাচনত ইমান প্ৰচাৰ কিয় চলাই আছে? তেওঁলোকে বিচাৰে বিটিআৰ অঞ্চলত দুখীয়া মানুহক কেনেকৈ উচ্ছেদ কৰা যায়, বঙালীয়ে হওক, নেপালীয়ে হওক, ধৰ্মীয় সংখ্যালঘুৱে হওক, কোচ ৰাজবংশীয়ে হওক, খিলঞ্জীয়া মানুহে হওক, দুখীয়া মানুহক উচ্ছেদ কৰি আদানী, আম্বানী আৰু পতঞ্জলি কেনেকৈ মাটি দিয়া যায়, এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্দেশ্য। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই সপোন ভাঙিবলৈ কোনে ওলাই, ভাঙিবলৈ কোনে পাৰিব? ইউপিপিএলে নোৱাৰে, ডিপিএফে নোৱাৰে। এই দুইটা দলে সাৰেণ্ডাৰ কৰি দিলে। ডিপিএফ দিনত পতঞ্জলিয়ে মাটি পালে, ইউপিপিএল দিনত আদানীয়ে মাটি পালে। তো যদি নিজৰ মাটি সুৰক্ষিত ৰখা ভাবে ইউপিপিএল বিপিএফে নোৱাৰিব, মাত্ৰ এটাই দল পাৰিব, ভাৰতীয় জাতীয় কংগ্ৰেছ দল। ভাৰতীয় জাতীয় কংগ্ৰেছ দল, যেহেতু কংগ্ৰেছ হ'ল দুখীয়া মানুহৰ দল। আমি আদানীৰ দল নহয়, আমি বিজেপি দৰে আমি আম্বানীৰ দল নহয়, আমি অসমৰ খেতিয়কসকলৰ দল, শ্ৰমিকসকলৰ দল, নিবনুৱা যুৱকসকলৰ দল, থলুৱা উদ্যোগ কৰা মানুহৰ দল, থলুৱা দোকানীসকলৰ দল। কিন্তু আপোনালোকে কেতিয়াবা ভাবিছে কি বিজেপি দল 10 বছৰ ক্ষমতাত আনন্দ পালে, এই 10 বছৰৰ ভিতৰত কৰিলে কি? 10 বছৰৰ ভিতৰত তেওঁলোকে নিজৰ মাজত কেনেকৈ পইচা, ধন, সম্পত্তি, মাটি কেনেকৈ বঢ়াব পাৰে, মাত্ৰ সেয়াহে তেওঁলোকে চিন্তা কৰে। গৰু নামত তেওঁলোকে ভোট বিচাৰে, গাই মাতা কথা কৈ, আৰু পিছত আমি গম পালো যে বিজেপি দলৰ ভিতৰত গৰু চোৰ সোমাই আছে। বিজেপি দলৰ ভিতৰত গৰু চোৰ সোমাই আছে। গুজৰাটৰ পৰা চাওকচোন তেওঁলোকৰ কাৰবাৰ, গুজৰাটৰ পৰা গিৰ গাই আনিছে, দিব লাগে দুখীয়া মানুহক। গিৰ গাই আনা ট্ৰেইনটো ৰাস্তাত ৰখাই বিজেপি দলৰ বিধায়কসকল নিজৰ মাজত ভাগ ভাগ কৰি লৈ গৈছে। এয়া হ'ল বিজেপি দল, গৰু চোৰ। আকৌ আমি বুজি পাইছো যে কেন্দ্ৰৰ চৰকাৰ, তেওঁলোকে কয় যে ডাবল ইঞ্জিন, ডাবল ইঞ্জিন। কেন্দ্ৰত আমাৰ চৰকাৰ, ৰাজ্যত আমাৰ চৰকাৰ, দুখীয়া মানুহৰ কাৰণে তামুক আঁচনি, আমুক আঁচনি। এতিয়া আমি গম পাইছো কেন্দ্ৰৰ চৰকাৰৰ পৰা যিমানবোৰ ডাঙৰ ডাঙৰ আঁচনি আহে, 10 কোটি, 50 লাখ, 10 লাখ, এইবোৰ আঁচনি বিজেপি দলে দুখীয়া মানুহক দিয়াতকৈ নিজৰ পৰিবাৰৰ নামত তেওঁলোকে গোটেই পইচাবোৰ নিজৰ পকেটত সোমাই দিয়ে। তেতিয়া তাৰ মানে গৰু চোৰ লগত আঁচনি চোৰো হৈছে। তেওঁলোকে গৰু চোৰ লগত আঁচনি চোৰো। 10 লাখ টকা আঁচনি মুখ্যমন্ত্ৰী খোলা যায় যে মন্ত্ৰী পৰিবাৰৰ নামত 10 লাখ আঁচনি কিয়? মুখ্যমন্ত্ৰীৰ উত্তৰ হ'ল মন্ত্ৰীগৰাকীও নিজৰ ঘৰৰ বাবে চিন্তা কৰিব লাগিব। এয়া হ'ল তেখেতৰ পাতল উত্তৰ, এয়া হ'ল তেওঁলোকৰ দুখীয়া মানুহৰ প্ৰতি দায়বদ্ধতা।
চোৰ আপোনালোকৰ মাটি চুৰি কৰি আদানি দিব মাটি চোৰ আকৌ ৰাহুল গান্ধী ডাঙৰীয়া কি কৈছে যে বিজেপি দল ভোট চোৰ তেনেকুৱা এটা দল দুখীয়া মানুহৰ কাৰণে কি কাম কৰিব য'ত গৰু চোৰ আছে ভোট চোৰ আছে মাটি চোৰ আছে আঁচনি চোৰ আছে দুখীয়া মানুহৰ নিবনুৱা যুৱকক সংস্থাপন দিয়াতকৈ তেওঁলোকে কয়লা বালি পাথৰ শিলৰ চিণ্ডিকেটৰ মানুহৰ কাৰণে কাম কৰে আৰু গোটেই চোৰসকলৰ চিণ্ডিকেট কৰা মানুহসকলৰ চৰ্দাৰ কোন চৰ্দাৰ হ'ল আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৃথিৱীত আটাইতকৈ মিছলীয়া ব্যক্তি আৰু অসমৰ গৰু চোৰ মাটি চোৰ সকলৰ চিণ্ডিকেট কৰা মানুহসকলৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু যেতিয়া আমি এইখিনি কথা উত্থাপন কৰোঁ মানুহবোৰ প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট কঠোৰেৰে আমাৰ মাজত কাৰ্য লগাই দিব কেতিয়াবা ভাষা নামত কেতিয়াবা ধৰ্ম নামত কেতিয়াবা উজনি নামনি কেতিয়াবা ব্ৰহ্মপুত্ৰ পাৰা কেতিয়াবা হিন্দী নামত কেতিয়াবা বঙালী নামত এয়া হৈছে তেওঁলোকৰ কাৰবাৰ তেওঁলোকৰ যে চুৰি ধৰা নপৰে তেওঁলোকে আমাৰ অসমৰ দুখীয়া মানুহৰ মাজত কাৰ্য লগাই দিব এই কাৰণে কেতিয়াবা মই কওঁ মইতো সৰু কালত মহাভাৰত দেখিছিলোঁ আপোনালোকে দেখিছেনে নাই দেখা যদি নাই দেখা মই সকলোকে অনুৰোধ কৰিছোঁ মহাভাৰতটো চাওক মহাভাৰতটো পঢ়ক অধ্যয়ন কৰক মহাভাৰতৰ ভিতৰত যুধিষ্ঠিৰ দুৰ্যোধন ভাই ককাই যুধিষ্ঠিৰ দুৰ্যোধন ভাই ককাই একে ঘৰত ডাঙৰ হ'ল একে ঘৰত ভাত খালে একে গুৰুজনৰ পৰা তেওঁলোকে শিক্ষা ল'লে ভাই ককাইকৰ মাজত কোনো সংঘাত নাছিল কোনো কাৰ্য নাছিল এই ভাইকৰ ককাইকৰ মাজত কাৰ্য লগোৱা এজন ব্যক্তি আছে এজন বিশেষ মামা আছে এটা যি হওক মহাভাৰত কোনে দেখিছে আৰু দাঙি দিয়কচোন মহাভাৰত কোনে দেখিছে এটা যিগৰাকী মামাৰ নাম লৈ আছো সেই মামাৰ নাম কি কওকচোন নামটো কওকচোন অকণি মামা আছিল যিজনে ভাইকৰ ককাইকৰ মাজত কাৰ্য লগাই আজি গোটেই কুৰুক্ষেত্ৰ